तिनसुकिया में सक्रिय हुए चोर। इस बार डॉक्टर के चेंबर को बनाया निशाना। यह घटना तिनसुकिया स्थित पर्वतीय रोड के खगेसर बाजार की है, जहां डॉक्टर सैकिया के क्लिनिक पर चोरों ने किया हाथ साफ। चोरों ने नकदी के साथ साथ एसी पाइप और इन्वर्टर भी चुरा ले गए। आखिर शहर के बीचों बीच इस प्रकार की घटना क्या यह दिखलाती है कि रात को पुलिस गश्त अच्छी तरह से नहीं लगाती। কেছটো মানে ৰাতিপুৱাটো ওচৰৰ দোকান খুলিছে, আহি কিনি দেখিছে পুৰা পানী বাগৰি গৈছে। তো মোক ফোন কৰে এনেকে তোৰ চেম্বাৰৰ পানী বাগৰি গৈছে বুলি। মইতো মাকুমত থাকো, চাবি মোৰ লগত থাকে আৰু দৌৰি দৌৰি আহিছো আৰু আহি কিনি দেখিছো, খুলি দেখিছো পুৰা বুলত কলত হৈ আছে। এচি পাইপ চাই কাটি লৈ গ'ল, আপোনাৰ ইনভাৰ্টাৰ লৈ গ'ল। আগতে এবাৰ হৈছে এচি পাইপ বাহিৰৰ পৰা কাটি লৈ গৈছে, কিন্তু এবাৰ আমি কি কৰিলো, ভিতৰৰ পৰা লগালো ইমান পইচা খৰচা কৰি। এতিয়া আকৌ ভিতৰত সোমাই কিনি কাটি মেলি চব ভাঙি মেলি লৈ গ'ল। চেম্বাৰ একদম বৰবাদ কৰি থৈ গ'ল ভাঙি চিঙি। চকচোন এটা পানীটো বাহিৰত গুচি গ'ল, বেচিনটো ভাঙি গ'ল। আমাৰ ওচৰৰ দোকানবোৰ ৰাতিপুৱা খোলে ন, আমিতো দেৰিকে খোলো। সিহঁতে পানী ইমান বাগৰি গৈছে দেখি কিনি ফোন মাৰি আছে। ফোন নাম্বাৰ থাকেতো মোৰ ওচৰত, পুলিচক জনোৱা হয়। তাৰপিছত আমাৰ বাইদেউ ছাৰ তাৰ ওচৰ দাদাহঁত গ'ল আৰু এইটো শইকীয়া ক্লিনিক, ডক্টৰ অমৰজ্যোতি শইকীয়া ক্লিনিক, খগেশ্বৰ বজাৰ পৰ্বতীয়া ৰোড। কেছটো বেছি নথওঁ আমি, যিখিনি আছিলে সেইখিনি লৈ গ'ল আৰু খুচৰা খুচৰি। আৰু আমাৰ চব বৰবাদ থৈ গ'ল ন, পাইপ চাল কাটি মেলি ইনভাৰ্টাৰ লৈ গ'ল, চব ভাঙি মেলি গুচি গ'ল। যে এইটোৱে বেয়া লাগিছে, বস্তু নিয়াৰ নিছে ভাঙি মেলি চব। আপুনি ভালেই দেখিছা, আপুনি আহিলে দেখিলে কি অৱস্থা হৈ আছিলে।